প্ৰিয় দৰ্শক, আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টিৰ জৰিয়তে আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে মিছা ভালপোৱাৰ 5টা ডাঙৰ চিন। এইখন পৃথিৱীত প্ৰেম সকলোৱে কৰে। কেতিয়াবা কাৰ লগত প্ৰেম হৈ যায় গম পোৱা নাযায়, কিন্তু প্ৰেমত পৰাৰ পিছত বা কাৰোবাক ভাল পোৱাৰ পিছত আমাৰ মনত এটা কনফিউজন সদায় আৰম্ভ হয় যে মই যাক ভাল পাওঁ তেওঁ বাৰু মোক সঁচাকৈ ভাল পায় নে নাপায়, নে তেওঁ বাৰু কেতিয়াবা এৰি থৈ আনৰ হৈ যাব নেকি। আমাৰ ভালপোৱা যিমানে বাঢ়ি গৈ থাকে সিমানেই ভালপোৱাজনক হেৰুৱাৰ ভয়ো কিন্তু বাঢ়ি গৈ থাকে। মনটোতো মাজে মাজে অস্থিৰতাই বিৰাজ কৰি থাকে। সদায় আমাৰ নিজৰ মাজতে এনেবিলাক প্ৰশ্নই ক্ৰিয়া কৰি থাকিলেও সেই প্ৰশ্নৰ উত্তৰ আমি কেতিয়াও বিচাৰি নাপাওঁ। আমি গম নাপাওঁ যে যাক আমি সঁচাকৈ ভাল পাওঁ তেওঁ সঁচাই আমাক ভাল পায় নে নাপায়। তেনেহ'লে আপোনালোকে একেবাৰে চিন্তা নকৰিব আৰু সঠিক ভিডিঅ'টো চাবলৈ আপোনালোকে আৰম্ভ কৰিছে। আজি আপোনাৰ মনত দুদিল্যমান হৈ থকা প্ৰশ্নৰ উত্তৰ আপুনি আজি পাব। আপোনজনক লৈ আপোনাৰ মনত থকা কনফিউজন আপোনাৰ সম্পূৰ্ণৰূপে আজি দূৰ হৈ যাব। আজি সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পিছত আপুনি গম পাব যে আপোনাক আপোনাৰ BF বা GF সঁচাকৈ ভাল পায় নে নাপায়, নে আপোনাৰ লগত অভিনয় কৰি আছে। আজি আপুনি গম পাব আপুনি যাক সঁচাকৈ ভাল পায় তেওঁৰ ভালপোৱা সঁচা নে মিছা। আশা কৰিম আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰি যাব। কাৰণটো হ'ল ভিডিঅ'টো চালে আপুনি কেতিয়াও আপোনাৰ প্ৰেমত ঠগ খাবলগীয়া নহয়। মিছা ভালপোৱাৰ প্ৰথমটো চিন হৈছে তেওঁৰ ওচৰত কোনো ধৰণৰ ভৱিষ্যত পৰিকল্পনা নাথাকে। আপোনাক লৈ বা নিজক লৈ কোনো ফিউচাৰ প্লান নাথাকে তেওঁৰ। আপোনালোকৰ ৰিলেশ্যনশ্বিপক লৈ কোনো পৰিকল্পনা নকৰে। তেওঁ আপুনি যেতিয়াই তেওঁক আপোনালোকৰ সম্পৰ্কটোক লৈ কিবা সুধিব তেতিয়াই তেওঁ সদায় এটাই উত্তৰ দিব যে মই তোমাক সঁচাকৈ বহুত ভাল পাওঁ, কিন্তু তোমাক বিয়া পাতিব নোৱাৰোঁ বা তোমাৰ সৈতে বিয়াত বহিবলৈ নোৱাৰোঁ। কেতিয়াবা আপোনাক তেওঁৰ ঘৰৰ মানুহে নেমানো বুলি ক'ব আৰু কেতিয়াবা তেওঁ কাষ্টৰ প্ৰব্লেম বুলি অজুহাত দেখুৱাব। আচলতে চিধা কথাটো হৈছে তেওঁৰ ওচৰত আপোনাক লৈ কোনো ধৰণৰ ভৱিষ্যত প্লানিঙেই নাথাকে। মিছা ভালপোৱাৰ 2 নম্বৰটো চিন হৈছে দৈহিক মিলনৰ ওপৰত গুৰুত্ব দিয়া। আপুনি এটা কথা লক্ষ্য কৰিব, আপুনি যাৰ সৈতে কথা পাতোতে তেওঁ কেৱল শাৰীৰিক সম্পৰ্কৰ কথা বেছিকৈ কয়। যিজনে আপোনাক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ প্ৰায় জোৰ কৰি থাকে তেওঁ কেতিয়াও আপোনাক সঁচা ভালপোৱা দিবলৈ নোৱাৰে। কাৰণ যিজনে আপোনাক সঁচাকৈ ভাল পাব তেওঁ কেতিয়াও আপোনাক এইবিলাক কথা নকয়। তেওঁ আপোনাৰ সৈতে আপোনাৰ ঘৰৰ কথা পাতিব, আপুনি কি ভাল পায় কি বেয়া পায় এইবিলাক লৈ আলোচনা কৰিব। আগলৈ বিয়াৰ পিছত তেওঁলোকে কিদৰে থাকিব, কি কৰিব এইবোৰ পাতিয়েই তেওঁলোকে সুখ অনুভৱ কৰিব। সদায় তেওঁলোকে আপোনাৰ কেৰিয়াৰ আপোনাৰ ফিউচাৰ প্লানক লৈ তেওঁলোকে কথা পাতিব, কিন্তু মিছা ভালপোৱাজনে কেতিয়াও এইবিলাক কথাত ধ্যানেই নিদিয়ে। আপোনাৰ পৰা মিছা ভালপোৱাজনে এটাই বিচাৰে, সেয়া হ'ল দৈহিক মিলন। আৰু যেতিয়াই আপোনাৰ পৰা তেওঁ বিচৰাখিনি পাই যাব তেতিয়াই তেওঁ বিভিন্ন অজুহাত দেখুৱাই আপোনাৰ পৰা আঁতৰি আন কাৰোবাৰ সৈতে দৈহিক ৰিলেশ্যনশ্বিপ বনাবলৈ চেষ্টা কৰিব। মিছা ভালপোৱাৰ 3য়টো চিন হৈছে মিছা ভালপোৱাজনে কেতিয়াও আপোনাৰ সৈতে বুজাবুজিৰে আগবাঢ়িবলৈ নিবিচাৰে। গোটেই দিনটো তেওঁ আপোনাৰ দুখ খুচৰি আপোনাৰ সৈতে সৰু সৰু কথা কাজিয়া কৰি সময় পাৰ কৰিব। আপোনাৰ সুবিধা অসুবিধা, আপোনাৰ জীৱন, আপোনাৰ কেৰিয়াৰক লৈ তেওঁ কোনো মতলবেই নাথাকে। নিজৰ বাহিৰে তেওঁ কেতিয়াও আপোনাৰ কোনো কথাকে শুদ্ধ বুলি মানি ল'বলৈ নিবিচাৰিব। আপুনি যদি পাতি থকা কথাবিলাকত দুখ পায় সুখ পায় তাত তেওঁৰ কোনো মতলবেই নাথাকিব। তেওঁ কেৱল নিজকহে চিনি পায়, যাৰ বাবে আপোনালোকৰ এটা দিনো ভালদৰে পাৰ নহয়। খং কাজিয়া এইবোৰৰ মাজতে সময় পাৰ হয়। আপুনি কোনো ক্ষেত্ৰতে আগবাঢ়িব নোৱাৰা হৈ পৰে। তেনেকুৱা এটা সময়ত আপুনি কোনো কামতেই ভালদৰে মন বহাবলৈ নোৱাৰে। এইদৰে কাজিয়া হৈ এটা সময়ত আপুনি ডিপ্ৰেশ্যনৰ চিকাৰ হ'বলগীয়া হয়গৈ। এইবাৰ ক'বলৈ ওলাইছোঁ মিছা ভালপোৱাৰ 4ৰ্থটো চিহ্ন। মিছা ভালপোৱাত সদায় কণ্ডিশ্যন থাকে। সকলো কথাতে মিছা ভালপোৱাজনে সদায় আপোনাক কিছুমান চৰ্ত বান্ধি দিব। সকলো কথাতে মিছা ভালপোৱাজনৰ স্বাৰ্থ জড়িত হৈ থাকে। অৱশ্যে এইখন পৃথিৱীত মা দেউতাৰ বাহিৰে কাৰোৰে পৰা আপুনি নিস্বাৰ্থ ভালপোৱা নাপাব। প্ৰতিটো সম্পৰ্কতে কিবা নহয় কিবা এটা স্বাৰ্থ থাকেই, কিন্তু সেই স্বাৰ্থ বা কণ্ডিশ্যনবোৰো ইমানো আগবাঢ়িব নালাগে যে আপোনালোকৰ সম্পৰ্কটো প্ৰভাৱিত হয় বা নিঃশেষ হৈ যায়। এতিয়া ক'বলৈ ওলাইছোঁ 5ম তথা শেষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিহ্নটো। সেইজন ব্যক্তিয়ে আপোনাক সদায় সলনি কৰিবলৈ বিচাৰিব, আপোনাক সদায় কণ্ট্ৰল কৰিবলৈ বিচাৰিব। সম্পৰ্ক এটাত প্ৰথমতে এজনে আনজনৰ সকলো কথা সকলো কামকে ভাল পায়, কিন্তু সময়ৰ লগে লগে যিজনে আপোনাৰ জীৱনটোক কণ্ট্ৰল কৰিবলৈ আৰম্ভ কৰে, আপোনাক নিজৰ মতে থকাত বাধা দিয়া ষ্টাৰ্ট কৰে, তেওঁৰ মতে চলিবলৈ আপোনাক বাধ্য কৰাব, তেওঁ কেতিয়াও আপোনাক সঁচা ভালপোৱা দিবলৈ নোৱাৰে। অৱশ্যে এটা কথা, যদি আপোনাৰ কিবা বেয়া অভ্যাস দূৰ কৰিবলৈ বিচাৰিছে, আপোনাক এটা বেয়া ৰাস্তাৰে যোৱাত বাধা দিছে, সেইটো কিন্তু ভাল কথা। এটা ভাল ৰিলেশ্যনশ্বিপ থকাটো খুবেই জৰুৰী,
কিন্তু আপোনাৰ ইচ্ছা অনিচ্ছাক গুৰুত্ব নিদি কেৱল তেওঁৰ মতে যিজনে আপোনাক চলাবলৈ বিচাৰে তেওঁ কিন্তু কেতিয়াও আপোনাক সঁচা অৰ্থত ভাল নাপায়। মিছা ভাল পোৱাৰ এজন ব্যক্তিৰ এইকেইটাই হৈছে প্ৰধান চিহ্ন। এই 5টা চিহ্ন যদি আপুনি আপোনাৰ ভাল পোৱাৰ মাজত বিচাৰি পাইছে তেনেহ'লে আপুনি সাৱধান হওক আৰু নিজৰ সিদ্ধান্ত নিজে গ্ৰহণ কৰক। গতিকে প্ৰিয় দৰ্শক, আজি ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে ছাবস্ক্ৰাইব কৰি আমাক সমৰ্থন কৰি যাওক। নতুন এটা ভিডিঅ'ৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।